জামুগুৰিহাটৰ ধলাই বিলত বৰদিন উদযাপন ৰং বিৰঙৰ আলোকসজ্জাৰ মাজত উৰেটো নিশা নিজৰ ধৰ্মগুৰু যীশু খ্ৰীষ্টক আৰাধনাত ব্যস্ত। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাই বিল কেথলিক মিছন গীৰ্জাঘৰ চৌহদত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন। কালি নিশা বহু উলহ মালহেৰে উদযাপন কৰা দেখা যায়। ৰং বিৰঙৰ আলোকসজ্জাৰ মাজত আলোকিত কৰি তোলা ধলাই বিল গীৰ্জাঘৰ চৌহদত যীশু খ্ৰীষ্টৰ জন্ম বৃত্তান্তক লৈ প্ৰদৰ্শিত ক্ৰিপ্টৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াকে লৈ খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ বিপুল সমাগম হোৱা দেখা যায়। বিশেষকৈ ধৰ্ম মন্দিৰ স্বৰূপ যীশু খ্ৰীষ্টৰ মূৰ্তি খোদিত বৃহৎ গীৰ্জাঘৰটোৰ ভিতৰত ধৰ্মীয় পৰম্পৰা অনুসৰি ৰাইজৰ আৰাধনা কৰি 12 বজাৰ পাছত প্ৰভু যীশুৰ জন্ম হোৱাৰ লগে লগেই খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ বৰদিন আৰম্ভ হয় আৰু তেওঁলোকৰ পৰম্পৰা নীতি নিয়মসমূহ পালন কৰে। জয় জয়তে মই আপোনালোকক মোৰ ফালৰ পৰা মই ফাদাৰ সুশীল জন চৰেন ধলাইবিল পেৰিছৰ পেৰিছ প্ৰিষ্ট। মই আজি খ্ৰীষ্টমাছ আজি আৰম্ভ হ'ব। খ্ৰীষ্টমাছৰ নামত আপোনালোকক মই শুভেচ্ছা জনালোঁ। এই সংবাদমেলৰ মাধ্যমৰ দ্বাৰা আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। আজি আমি ধলাইবিল পেৰিছৰ অন্তৰ্গত 20টা গাঁৱৰ কেথলিক মণ্ডলী ইয়াত আহিব আৰু ইয়াত আজি প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিনটো পালন কৰিব। আজি আমি প্ৰতি বছৰে বছৰে আমি এই ঘটনাটো স্মৰণ কৰোঁ আৰু এই সময়ত আমি ইয়াত বিশেষকৈ আমি 20টা গাঁৱৰ এটা প্ৰতিযোগিতা ৰাখিছোঁ। প্ৰভু যীশু খ্ৰীষ্টই যি জেগাত জন্ম হৈছিল বেথলেহেম নগৰত সেই দৃশ্যটো দেখুৱাবৰ কাৰণে, যিটো নেকি আমি ক্ৰিপ বুলি কওঁ, য'ত নেকি প্ৰভু যীশু খ্ৰীষ্ট জন্মিছিল, সেই জেগাটোৰ সিহঁতে দেখুৱাবলৈ চেষ্টা কৰিব। আপোনালোকে চাবলৈ পাব। আমাৰ 14টা গাঁৱে এইবাৰ বনাব সক্ষম হৈছে। তাতে আমি প্ৰাইজো ৰাখিছোঁ 7,000 টকা ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ হিচাপে আমি 5,000 টকা ৰাখিছোঁ আৰু থাৰ্ড প্ৰাইজ আমি 3,000 টকা ৰাখিছোঁ। লগতে কনচলেশ্যন প্ৰাইজ কেইটামান থাকিব। আমি প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম জীৱনটো পালন কৰোঁ উলহ মালহেৰে প্ৰতি বছৰে আৰু আমি এইটো শান্তিৰ পৰৱ বুলি ভাবোঁ আৰু আমি পৰিয়ালৰ পৰৱ বুলি ভাবোঁ। আপোনালোকক মই এইখিনিতে মই আপোনালোকক গোটেই পৰিয়ালৰ সকলো সদস্যবিলাকক মই শান্তিৰ কামনা কৰিলোঁ। হয়, যিহেতু নতুন বছৰ আহিব, ইংৰাজী যি নতুন বৰ্ষ আহি আছে, যিহেতু আজি যি প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিন, আপুনি যীশু খ্ৰীষ্টৰ ওচৰত সমগ্ৰ দেশৰ বাবে কি আশীৰ্বাদ বিচাৰিব? মই এই আশীৰ্বাদ বিচাৰিম যে প্ৰভু যীশু খ্ৰীষ্টই আমাৰ পৃথিৱীত শান্তি আনিবলৈ আহিছিল। প্ৰভু যীশু খ্ৰীষ্টই মাই তুমি শান্তি দেতা হওঁ বুলি কৈছিলে, তেনেকৈ তুমি শান্তি দেতা হওঁ, শান্তি তেনেকৈ মাই আহোঁ। কিন্তু এতিয়া আমি শান্তিটো অনুভৱ কৰিব পৰা নাই। বহুত জেগাত এতিয়ালৈকে অশান্তি সৃষ্টি হৈছে। বিশেষকৈ যেনেকৈ ইজৰাইলত যুদ্ধ চলি আছে, গাজাত পালেষ্টাইনত যুদ্ধ চলি আছে, সেই জেগাবিলাকত আজি সিহঁতে খ্ৰীষ্টমাছ পালন কৰিব পৰা নাই। দুখৰ কথা। মই এই কামনা কৰোঁ যে গোটেই পৃথিৱীত শান্তি হওক। এইটোৱে মোৰ ঈশ্বৰৰ প্ৰাৰ্থনা যে গোটেই পৃথিৱীত, গোটেই ৰাষ্ট্ৰত, গোটেই পৰিয়ালত, প্ৰত্যেক মানুহৰ অন্তৰত শান্তি হওক বুলি মই কামনা কৰিছোঁ। ধন্যবাদ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।